চাওক আইচেংফা এই মুহূৰ্তত আচলতে ক'ব লাগিব যে ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন সেই অধিৱেশনৰ বাবে কেৱলমাত্ৰ আৰু কেইটামান ঘণ্টা মাত্ৰ বাকী আৰু এই মুহূৰ্তত দেখা গৈছে মোৰ সহযোগী কৈলাশে দেখুৱাব মই প্ৰথমে সহযোগী কৈলাশক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে মূল যিটো প্ৰৱেশ পথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই অহা যিটো মূল প্ৰৱেশ পথতে সুদৃশ্য নান্দনিক এক তোৰণ নিৰ্মাণ কৰিছে যিখন পীতাম্বৰ দেৱগোস্বামী সোঁৱৰণি তোৰণ এই সোণাৰাম চুতীয়া ক্ষেত্ৰলৈ সোমাই অহাৰ মূল প্ৰৱেশ পত্ৰ আৰু প্ৰৱেশদ্বাৰৰ সোঁকাষে নাটঘৰ শংকৰী সংগীত ৰত্ন যোগেশ্বৰ বৰদলৈৰ বাপৰ সোঁৱৰণিত যি তোৰণ সেই তোৰণৰ নাটঘৰ কেইবাখনো অংকীয়া নাট প্ৰদৰ্শিত হ'ব ইয়াত তাৰ কাষতে দেখা গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰী ঋষেশ্বৰ বৰদলৈ সোঁৱৰণি যি নামঘৰ তোৰণৰ তলেদি গ'লে যি নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে এই ক্ষেত্ৰত সোণাৰাম চুতীয়া ক্ষেত্ৰত এই নামঘৰত এক উদুলি মুদুলি পৰিৱেশ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এই নামঘৰত সোমাই আহি এই ক্ষেত্ৰলৈ সোমাই অহাৰ যি সোঁকাষে যি নামঘৰ সেই নামঘৰত মূৰ দুৱাই প্ৰতিজন ভক্তই এই ক্ষেত্ৰলৈ প্ৰৱেশ কৰিব পাৰিব আৰু তাৰ বাবে উদ্যোক্তাসকলে আয়োজক মণ্ডলীয়ে এই নামঘৰৰ যি এই নামঘৰ মূল তোৰণৰ ঠিক কাষতে স্থাপন কৰিছে কিছুদিনৰ পূৰ্বে আৰু সামগ্ৰিক দৃশ্য এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পতাকা সেই পতাকাৰ মুখৰিত হৈ পৰিছে মুখৰিত হৈ পৰিছে চৌপাশ সেৱা বাহিনীৰ যিসকল সেৱক আৰু সেৱিকা আছে সেৱিকাসকলে যিখিনি আধৰুৱা কাম সেই আধৰুৱা কামখিনি এতিয়া তৎপৰতাৰে আৰম্ভ কৰিছে সমান্তৰালকৈ দেখা গৈছে যে উদ্যোক্তাসকলে বা আয়োজকসকলে ইতিমধ্যে ঘোষণা কৰিছে যে এই অধিৱেশনলৈ ২০ লক্ষাধিক ভক্তৰ সমাগম ঘটিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৫খন জিলা সমিতি আছে জিলা সমিতিৰ প্ৰায় ২০ লক্ষাধিক লোক ভক্তৰ ইয়াত সমাগম ঘটিব আৰু তাৰ বাবে আচলতে নিৰাপত্তা ৰক্ষীসকলৰ ইয়াৰ অৰ্ধবৰ্ষ সামৰিক হওক বা অসম আৰক্ষী হওক তেওঁলোকৰ নিৰ্দিষ্ট যি পথ নিৰ্দেশনা সকলো থিৰাং কৰিছে আৰু ইতিমধ্যে যোৰহাট জিলাৰে নহয় কাষৰীয়া যি গোলাঘাট জিলা আছে বা শিৱসাগৰ জিলা আছে দুইখন জিলাৰ পৰা অতিৰিক্তভাৱে আৰক্ষীসকলক ইয়াক মোতায়েন কৰা হৈছে আৰু আৰক্ষীসকলক ইতিমধ্যে তেওঁলোকৰ যি ৪ দিনত যিহেতু কালিলৈৰ পৰা হ'ব গতিকে সকলোকে নীতি নিৰ্দেশনা দিব উচ্চপদস্থ বিষয়াসকলো আহিছে মোৰ সহযোগী কৈলাশে দেখুৱাইছে এয়া সামগ্ৰিক দৃশ্য ইতিমধ্যে আৰক্ষী লোকসকলক তেওঁলোকৰ নিজৰ দায়িত্ব অৰ্পণ কৰা হৈছে যে যিকোনো কাৰণত সম্ভৱশেষলৈ এই অধিৱেশনলৈ অহা কোনো ভক্তই যাতে কোনো কাৰণত অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰিছে আৰু তাৰ কাষতে কৈলাশত যদি সম্ভৱ হয় মই দেখুৱাবৰ কাৰণে অনুৰোধ যে সুউচ্চ যি পতাকা উত্তোলনৰ স্থলী সেই স্থলীৰ শেষ পৰশ দিবৰ কাৰণে শিল্পীসকলে ইতিমধ্যে ব্যস্ত হৈ পৰিছে তাৰ কাষতে আৰু তাৰ সন্মুখতে দেখা গৈছে যে মূল মণ্ডপ প্ৰাক্তন পদাধিকাৰ নীলমণি ফুকন সোঁৱৰণিৰ তোৰণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু সকলো ধৰণৰ আপুনি অধিৱেশনস্থলীৰ পৰা পৰিৱেশ দেখুৱালে ৰিজু শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে ভকত বৈষ্ণৱসকলৰ সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ লোকসকলো এনেধৰণে সাজু হৈ উঠিছে কোনো ধৰণৰ যাতে এটা অনাকাংক্ষিত পৰিস্থিতি নহয় বা ভক্তসকলৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসন আৰক্ষী সকলো সাজু হৈ উঠিছে আৰু ইয়াৰ সমান্তৰালকৈ যোৰহাটৰ আয়োজক সমিতি যোৰহাটৰ ভকত বৈষ্ণৱ সাজু হৈছে ৰাজ্যৰ লাখ লাখ ভক্তক আদৰিবৰ বাবে